বৰ্তমান আমি দেখুৱাইছো ওপৰত আপোনালোকে দেখিবলৈ পাইছে 2-3 জন অগ্নি নিৰ্বাপক বাহিনীৰ তেওঁলোকৰ মানুহ ওপৰত আছে আৰু তেওঁলোকে এইদৰে নিৰন্তৰ তেওঁলোকে পানী ছটিয়াই যিমান পাৰে সিমান তেওঁলোকে চেষ্টা কৰিছে 18 ঘণ্টা উকলি যোৱাৰ পাছতো এই মুহূৰ্তত ধোৱা দেখি আপোনালোকে অনুমান পাইছে যে কি এটা পৰিস্থিতি শ্বাসৰুদ্ধকৰ পৰিস্থিতি কি এটা ভয়ংকৰ অৱস্থাৰ মাজত এতিয়াও প্ৰত্যেকজন মানুহ আছে অকমান সময় পাছত আপোনালোকক দেখুৱাম ৰাজপথ এতিয়াও মানুহেৰে ভৰি আছে আৰু সকলোৰে চকুত শংকা সকলোৰে চকুত আশংকা হয় প্ৰথমে ক'ব লাগিব যে অত্যন্ত এটা বেয়া খবৰ আৰু গুৱাহাটীৰ যদি চাবলৈ যায় এক আটাইতকৈ ডাঙৰ অগ্নিকাণ্ডসমূহৰ ভিতৰত এটা অন্যতম কিয়নো এই যি ঘটনা সংঘটিত হৈছে সোহাম এম্পেৰিয়াত হৈছে কিন্তু তাতকে ডাঙৰ কথা যে ইয়াত আছিল বেংক ষ্টেট বেংক অফ ইণ্ডিয়া সেই ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো মহলাত অগ্নিকাণ্ড সংঘটিত হৈছে তাত আটাইতকৈ উদ্বিগ্নতাৰ খবৰটো এইটো যে তাত হোম লোন পাৰ্চনেল লোনৰ যিখিনি ডকুমেণ্ট আছিল সেই ডকুমেণ্টবোৰ ইয়াতে ৰখা হয় অৰ্থাৎ গুৱাহাটীৰ যিমানকেইটা ব্ৰাঞ্চ আছে বা গুৱাহাটীৰ গোটেই গুৱাহাটীৰ ডকুমেণ্টখিনি হোম লোন আৰু বিশেষকৈ পাৰ্চনেল লোনৰ ডকুমেণ্টখিনি এইটো শাখাতে ৰখা হয় গতিকে সেইবাবে অত্যন্ত এটা উদ্বিগ্নতাৰ খবৰ যদিও আমি কাকো ভাগি নপৰিবলৈ এইখিনিতে আহ্বান জনাম কিয়নো ভাগি পৰিলে সমস্যা সমাধান নহয় কিন্তু চিন্তনীয় বিষয় আমি কিছু সময় পূৰ্বে কথা পাতিছিলো বেংক কৰ্তৃপক্ষৰ লগত আমি কথা পাতিছিলো কিছু সময় পূৰ্বে বেংক কৰ্তৃপক্ষই আমাক জানিবলৈ দিছে যে ইয়াত যিহেতুকে ফায়াৰ প্ৰুফ ভল্ট থাকে বেংকসমূহত ব্যৱস্থা থাকে যে যিকোনো সময়ত তেওঁলোকে যিকোনো সময়ত এই ধৰণৰ ঘটনাৰ বাবে পূৰ্বতে প্ৰস্তুত হৈ থাকে কিন্তু তাৰ পাছতে এটা প্ৰশ্ন আছে তাৰ পাছতে এটা আশংকা আছে সেই আশংকাটো কি ফায়াৰ প্ৰুফ ভল্ট বেংকসমূহত থাকে যি ভল্টৰ ভিতৰত টকা পইচা গহনা ডকুমেণ্ট ইত্যাদি বস্তুবোৰ ৰাখে কিন্তু যিহেতুকে নিশা 12 বজাত সংঘটিত হোৱা বুলি আমি এই মুহূৰ্তত খবৰ পাইছো গতিকে হয়তো কাম চলি আছিল আৰু কাম চলি থকাৰ সময় সেইদিনা যদি কিবা ডকুমেণ্ট কিবা কাৰণত বাহিৰত ৰৈ গৈছিল ফায়াৰ প্ৰুফ ভল্টৰ ভিতৰত যদি সোমোৱা নাছিল ডকুমেণ্ট কাৰোবাৰ সেই ডকুমেণ্টখিনি যে নষ্ট হ'ব তাত কোনো সন্দেহ নাই কিয়নো সম্পূৰ্ণ মহলাটো আপুনি চাওক এতিয়াও ইতিমধ্যে প্ৰায় 18 ঘণ্টা উকলি গৈছে আৰু 18 ঘণ্টা উকলি যোৱাৰ পাছতো এই মুহূৰ্তত ধোৱা দেখি আপোনালোকে অনুমান পাইছে যে কি এটা পৰিস্থিতি শ্বাসৰুদ্ধকৰ পৰিস্থিতি কি এটা ভয়ংকৰ অৱস্থাৰ মাজত এতিয়াও প্ৰত্যেকজন মানুহ আছে অকমান সময় পাছত আপোনালোকক দেখুৱাম ৰাজপথ এতিয়াও মানুহেৰে ভৰি আছে আৰু সকলোৰে চকুত শংকা সকলোৰে চকুত আশংকা যে 18 ঘণ্টা ধৰি জুই নিৰ্বাপিত নোহোৱাটো এটা সাধাৰণ কথা নহয় আৰু কিমান ভয়ংকৰ জুই হ'ব কিমান এটা চিন্তনীয় বিষয় এয়া ছবিয়ে কথা ক'ব ছবি চাই যাওক আৰু বুজি যাওক কথাবোৰ যে বৰ্তমান পৰিস্থিতি কেনেকুৱা অত্যন্ত শ্বাসৰুদ্ধকৰ এটা পৰিস্থিতি আৰু প্ৰত্যেকৰে মুখত আশংকা শংকা সকলোৱে বাট চাইছে প্ৰাৰ্থনা কৰিছে যে জুই নিৰ্বাপিত হওক অতি সোনকালে নিৰ্বাপিত হওক সকলোৰে মনত এইটোৱে প্ৰাৰ্থনা আপোনালোকে চাব পাৰে যে প্ৰত্যেকেই চিন্তা ক্লিষ্ট মুখেৰে এটাই মাত্ৰ প্ৰাৰ্থনা কৰিছে যে সোনকালে এই জুই নিৰ্বাপিত হওক এটা ভাল খবৰ এইখিনিতে আমি জনাব বিচাৰিছো অকমান যদি জুম কৰি আমি দেখুৱাব পাৰো কি 1 ঘণ্টা পূৰ্বলৈ কিন্তু ভিতৰত কোনো মানুহ প্ৰৱেশ কৰিব পৰা নাছিল এতিয়া আমি দেখিছো যে এজন দুজন মানুহ ভিতৰত প্ৰৱেশ কৰিব লৈছে গেট দুৱাৰ মুখত মানুহ আছে আৰু আমি দেখিছো সোমাই যোৱা দেখিছো আমি এই মুহূৰ্তত আপোনালোক কেমেৰা লেন্সত আমি দেখুৱাব নোৱাৰিম কিয়নো ইতিমধ্যে ভিতৰলৈ আমি দুই এজন মানুহ সোমাই যোৱা দেখিছো 1 ঘণ্টা পূৰ্বলৈ কিন্তু পৰিৱেশটো নাছিল ভিতৰত যথেষ্ট গৰম উত্তপ্ত হৈ আছিল গতিকে মানুহ সোমাব পৰা পৰিৱেশ এটা হোৱা নাছিল এতিয়াও ধোৱা ওলাই আছে আৰু প্ৰত্যেকেই আৰক্ষীৰ পৰা আৰম্ভ কৰি SDRF NDRF প্ৰত্যেকটো দলে সকলো খপি দিছে নিজকে খপি দিছে পুৱাৰ পৰা নিখাৰ পৰা আসলতে এই মুহূৰ্তলৈকে প্ৰত্যেকে একো নোখোৱাকৈ বিশ্ৰাম নোলোৱাকৈ তেওঁলোকে নিৰন্তৰ কাম কৰিছে আৰু কাম কৰিব লাগিব কিয়নো এটা কোনেও নভবা এটা অপৰিকল্পিত এটা ঘটনা সংঘটিত হৈ গৈছে হঠাতে যে সকলোকে হতবাক কৰিছে এই অগ্নিকাণ্ডৰ কাৰণ কি সেই কাৰণো আমি জানিবলৈ চেষ্টা কৰিছিলো কিন্তু সেই কাৰণ এই মুহূৰ্তলৈকে তেওঁলোকে উলিয়াব পৰা নাই কিয়নো জুই নিৰ্বাপন হোৱা নাই এতিয়ালৈকে গতিকে জুই নিৰ্বাপন হোৱাৰ পাছত লাহে লাহে কথাবোৰ ওলাব কি হৈছে কি হোৱা নাই কিন্তু এই সমগ্ৰ আসলে অগ্নিকাণ্ডৰ আটাইতকৈ উদ্বিগ্নতাৰ বিষয়টো এইটো যে SBI বেংক আছে আৰু SBI বেংকৰ ভিতৰত গোটেই গুৱাহাটীৰ হোম লোন আৰু পাৰ্চনেল লোনৰ ডকুমেণ্টখিনি আছে ভগৱানে নকৰক সেই ডকুমেণ্টখিনি বেয়া একো নহওক আমি সকলোৱে প্ৰাৰ্থনা কৰিছো এই ডকুমেণ্টখিনি ভালকৈ থাকক ফায়াৰ প্ৰুফ ভল্টৰ ভিতৰতে থাকক কিয়নো সেইখিনি যদি কেনেবাকৈ নষ্ট হৈ যায়
তেনেহলে এটা কি ধৰণৰ পৰিৱেশ হ'ব পাৰে বা কিমান এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে তাত কাৰো সন্দেহ নাই। টকা পইচাৰ কথাখিনি নকয় যেনিবা, টকা পইচা আছে, গহনা আছে, কি আছে সেইবোৰ বেংক কৰ্তৃপক্ষই জানিব। বেংক কৰ্তৃপক্ষই আশ্বস্ত কৰিছে যে আমাৰ ফায়াৰপ্ৰুফ ভল্টৰ ভিতৰতে সকলো সুৰক্ষিত থাকিব লাগে, একো হোৱা নাই। আৰু এটা এইখিনি খবৰ দিয়ে এই মুহূৰ্তত আমাৰ হাতত আৰু এটা খবৰ আহি পৰিছে যে এতিয়াও বৰ্তমানো পাৰ্কিঙত কেইবাখনো বাহন আবদ্ধ হৈ আছে, কোনো মানুহ নাই গাড়ী কেইখনৰ ভিতৰত, কিন্তু কেইবাখনো বাহন এতিয়াও পাৰ্কিং লটতে আবদ্ধ হৈ আছে। সেই বাহন কেইখন উলিয়াব পৰা নাই, কিয়নো এইখিনিত অৱশ্যে কোনো ধৰণৰ সমস্যাও এতিয়ালৈকে হোৱা নাই, কিয়নো যিহেতুকে জুই তললৈকে অহা নাই, ওপৰৰ মহলাকেইটাত জুই সূত্ৰপাত হৈছিলে, কিন্তু বৰ্তমান সেই ধৰণে জুই জ্বলি থকা নাই, যিটো ধৰণে আচলতে ভয়ংকৰ ধৰণে এই মুহূৰ্তত জুই জ্বলি থকা নাই। ধোঁৱা ওলাই আছে, ভিতৰত উত্তপ্ত হৈ আছে, যিহেতুকে বাহিৰৰ পৰা পানী ছটিয়াই বা অগ্নি নিৰ্বাপক বাহিনীয়ে বৰ্তমানো এই যি অভিযান চলাই আছে তেওঁলোকে। বৰ্তমান আমি দেখুৱাইছো ওপৰত আপোনালোকে দেখিবলৈ পাইছে ২-৩জন অগ্নি নিৰ্বাপক বাহিনীৰ তেওঁলোকৰ মানুহ ওপৰত আছে, আৰু তেওঁলোকে এইদৰে নিৰন্তৰ তেওঁলোকে পানী ছটিয়াই যিমান পাৰে সিমান তেওঁলোকে চেষ্টা কৰিছে অতি শীঘ্ৰে জুই নিৰ্বাপন কৰিবলৈ। আৰু আমি আজি দিনৰ ভাগতো কথা পাতিছিলো, ইয়াত ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি বিভাগৰ ডেপুটি ডিৰেক্টৰ গৰাকী আছিল নন্দ সিং বৰকলা, আৰু তেওঁ কৈছিলে যে প্ৰায় ২৫খন বাহন এতিয়ালৈকে আহিছে, আৰু নিশা ১২ বজাৰ পৰা এইদৰে ২৫খন মান বাহনে ইয়াতে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি আছে। অতি সোনকালে জুই নিৰ্বাপন কৰাটোৱে তেওঁলোকৰ উদ্দেশ্য। দ্বিতীয় আৰু তৃতীয় মহলাত জুইৰ সূত্ৰপাত হৈছিলে, ইমানখিনিলৈকে তেওঁ আমাক তথ্য দিছে যে দ্বিতীয় আৰু তৃতীয় এই দুটা মহলাতে জুইৰ সূত্ৰপাত হৈছিলে, পৰৱৰ্তী সময়ত আচলতে জুই বিয়পি যায়।